মই যেতিয়া বিধানসভা নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে আমি 830 টকাকৈ মহিলাসকলৰ বেংকৰ একাউণ্টত টকা দিম। কংগ্ৰেছৰ মানুহসকলে কৈছিলে যে এইটো সম্ভৱ নহয়। ইলেকশ্যনৰ আগত কৈছে, ইলেকশ্যনৰ পিছত ই বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত পাইছিলে 18 লাখ মহিলাই, আজি পাই 40 লাখ মহিলাই, আৰু 830 টকাৰ পৰা ই গৈ গৈ 1250 টকাত পৰিণত হ'ল। মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়া আৰম্ভ কৰিলে। সকলোৱে ভাবিছিলে যে কোভিড বা কৰোনা শেষ হৈ যোৱাৰ পিছত বিনামূলীয়া চাউলৰ আঁচনি বন্ধ হৈ যাব, কিন্তু আঁচনি বন্ধ নহ'ল। আজি আমাৰ প্ৰতিটো পৰিয়ালে বিনামূলীয়া চাউল চৰকাৰৰ পৰা লাভ কৰিছে। আজি আমাৰ বোকাখাতত আমি যদি চাবলৈ যাওঁ, আমাৰ বোকাখাত সমষ্টিত 39,850টা পৰিয়ালে আজি বিনামূলীয়া চাউল লাভ কৰিছে। মানুহে ভাবিছিলে যে বিনামূলীয়া চাউলতে শেষ হৈ যাব। নতুনকৈ আৰম্ভ হ'ল যে 117 টকাত 1 কেজিকৈ দালি পাব, 1 কেজিকৈ চেনি পাব, 1 কেজিকৈ নিমখ পাব। মানুহে ভবাই নাছিলে যে 117 টকাত আৰম্ভ হৈছে আৰু এই মাহত আমি 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পোৱা আমি আৰম্ভ কৰিম। আপোনালোকে পাইছেনে নাই 100 টকাত? কোনে কোনে কিনিলে এই মাহত হাত দাঙকচোন। আৰু যিসকলে কিনা নাই, আপোনালোকে কিনি ল'ব পাৰিব। এতিয়া মই যোৱাকালি সৰু পথাৰত কৈছো, নভবাকৈ ইমানবোৰ কাম হৈ আছে। লাখপতি বাইদেউ ভবাই নাছিলো, অৰুণোদয় ভবাই নাছিলো, নিযুত মইনা ভবাই নাছিলো। এতিয়া নিযুত মইনাৰ লগতে 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনিও আহি আছে। ল'ৰাবিলাকেও এতিয়া পঢ়াৰ খৰচ পাব। এতিয়া যোৱাকালি মই সৰু পথাৰত কৈছো, সোনকালে সোনকালে বিজেপি চৰকাৰ আকৌ এবাৰ বনাই দিয়ক, দালি নিমখ চেনিও বিনা পইচাত পোৱা আৰম্ভ হৈ যাব, যে পইচাও দিব নালাগে। বনাবনে নাই বিজেপি চৰকাৰ? কোনে কোনে বিজেপিক ভোট দিব হাত দাঙকচোন, মই চাওঁ এবাৰ। বাপৰে, অতুল দাক চবে ভোট দিব। আমাৰ ইয়াত কিন্তু পদুম মানে হাতী, সেইটো জানে নে নাই সকলোৱে? কোনে কোনে জানে? সকলোৱে জানে। বাপৰে, বোকাখাতৰ মানুহ বহুত স্পীডত আছে, মোতকৈও স্পীডত আছে। তাৰ মানে আজি বিজেপি আৰু এজিপিৰ চৰকাৰে প্ৰতিটো বছৰতে আমি ৰাইজৰ কাম কৰি কৰি গৈ আছো। এনেকুৱা নহয় যে অকল আমি ৰাইজক সুবিধা দিছো, তাৰ লগত ৰাইজৰ কাম কৰিছো। কাজিৰঙাত বছৰত 50টাকৈ গড় মৰিছিলে, আজি গড় নমৰে। গড় মাৰিব অহা মানুহকেইটা মৰিব, কিন্তু গড় নমৰে। এতিয়া কোন মৰিব? আগতে বেচাৰা গড় কেইটা মৰিছিল, এতিয়া
গড় মাৰিব অহা মানুহকেইটাৰ বুকুতে গুলি লাগিব। এয়া হৈছে বিজেপিৰ চৰকাৰ। চোৰাং চিকাৰীবিলাকেও গম পালে যে এতিয়া ৰকিবুল হুছেইন মন্ত্ৰী হৈ থকা নাই, গতিকে কাজিৰঙাৰ ওচৰে পাজৰে অহা দৰকাৰ নাই, দূৰে দূৰে থাকিব লাগে, ইয়াত আহিলে মৰিব লাগিব। আজি এটাও গড় নমৰা হৈ গ'ল। আমাৰ অসমৰ মাটি বাৰীবিলাক অচিনাকি মানুহবিলাকে দখল কৰি আছিলে। কাজিৰঙাত উচ্ছেদ হ'ল, সৰু পথাৰত উচ্ছেদ হ'ল, আজি তেজপুৰত উচ্ছেদ চলি আছে। আপোনালোকে ভাবি আচৰিত হ'ব, আমাৰ চৰকাৰে কিমান মাটি মুকলি কৰিলে? 1 বিঘা, 2 বিঘা, 3 বিঘা নহয়, 1,60,000 বিঘা মাটি আজি আমি অচিনাকি মানুহৰ পৰা উদ্ধাৰ কৰিছো। কিমান মাটি? 1,60,000 বিঘা মাটি। আৰু কিমান কৰিব আছে? 12 লাখ বিঘা মাটি। আমাৰ হাতত 1 বিঘা মাটিয়ে নাই, আমাৰ হাতত 5 বিঘা মাটি নাই। আৰু তেওঁলোকে কিমান ৰাখি থৈছে? 12 লাখ বিঘা মাটি। আজি আমি সেই মাটিবোৰ মুকলি কৰিছো। ল'ৰা ছোৱালীক অকল পঢ়ুৱাই নাই, ঘোষ নিদিয়াকৈ বিনা পইচাত চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিছো। 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিলে। ইতিমধ্যে 1.5 লাখ চাকৰি ল'ৰা ছোৱালীয়ে পাই গ'ল, কোনেও 1 টকা পইচাও দিবলগীয়া হোৱা নাই। আগতে কি আছিল? চাকৰি এটাৰ কাৰণে 5 লাখ 10 লাখ টকা আমি ঘোষ দিব লাগিছিল। আজি অসমত পৰিৱেশ সলনি হৈছে। আজি ইমান দিনে বোকাখাতৰ মানুহ যেতিয়া গুৱাহাটীলৈ যায়, আমাক 4 ঘণ্টা লাগে। আজি মই ৰাতি কলিয়াবৰত আছিলোঁ। ৰাতিপুৱা মই ভাবিলোঁ গাড়ী দি যাওঁ। ড্ৰাইভাৰক সুধিলোঁ কিমান সময় লাগিব? যে ছাৰ, কাজিৰঙাত লাহে লাহে যাব লাগে, 1 ঘণ্টা 20 মিনিট লাগিব। কিমান লাগিব? 1 ঘণ্টা 20 মিনিট। 18 তাৰিখে মোদী ডাঙৰীয়াই বোকাখাত আৰু কলিয়াবৰত ফ্লাইঅভাৰেদি লগাই দিবৰ কাৰণে আহিব। কিমান দীঘল ফ্লাইঅভাৰ হ'ব? 34 কিলোমিটাৰ। দেশৰ ভিতৰতে, এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফ্লাইঅভাৰ হ'ব। এতিয়া কলিয়াবৰ যাই পাওঁতে কিমান দেৰি লাগিব? 15 মিনিট। তাৰমানে গুৱাহাটী গৈ পাওঁতে কিমান দেৰি লাগিব? 3 ঘণ্টা 15 মিনিট। আগতে কল্পনাও কৰিব আমি পাৰিছিলোঁ কিমান সময় লাগিব? বোকাখাত পালো মানে কলিয়াবৰ পালোৱেই। যাৰ কাজিৰঙা দি যাব ইচ্ছা আছে কাজিৰঙা দি যাব, যাৰ ওপৰেদি যাব ইচ্ছা আছে ওপৰেদি যাব। আকৌ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত আগত কিমান বিয়া বাৰু হৈছিল মই নাজানো, গহপুৰ গোলাঘাটৰ মাজত। কিন্তু আমাৰ মিচিং মানুহ বহুত গহপুৰতো আছে, বোকাখাততো আছে। এতিয়া গহপুৰৰ পৰা আমাৰ নুমলীগড় পানী তলেদি যাব, 10 মিনিটত গৈ গহপুৰ পাই যাব। তাৰো কাম আমি আৰম্ভ কৰিম সোনকালে। তাৰমানে আপোনালোকে চিন্তা কৰক। আকৌ মোক দিল্লীৰ পৰা কৈছে যে ছাৰ, মিটিঙত আপুনি অকল গাড়ী যোৱা বুলি কয়, আমি ৰেলো তলেদি পঠাম, ব্ৰহ্মপুত্ৰ তলেদি। অকল গাড়ী নাযায়, ৰেলো যাব। তাৰমানে আপোনালোকে চিন্তা কৰক, এই বোকাখাতৰ পৰিৱেশ কি হ'ব গৈ আছে। নুমলীগড় ৰিফাইনেৰী, সুৰংগৰ আৰম্ভণি বোকাখাত, ফ্লাইঅভাৰৰ আৰম্ভণি বোকাখাত, গুৱাহাটীৰ পৰা এতিয়া বোকাখাত ৰিং এটাৰ সমান দূৰ হ'ব।
চিঞৰ মাৰিলে ইয়াত অতুল্যাক মই পায়ে যাম। ইমানে দূৰ হ'ব, ৰাতিপুৱা 7টা বজাত ঘৰৰ পৰা ওলাব, 10টাত দিছপুৰ গৈ পাই গ'ল। আমি কেতিয়া এনেকুৱা দিন ভাবিব পাৰিছিলো? আজি অকল অৰুণোদয় নহয়, বিনামূলীয়া চাউল নহয়, বাঁহৰ পৰাও আমি আজি তেল উলিয়াইছো। কেইদিনমান আগতে মোদী ডাঙৰীয়াই বাঁহৰ পৰা তেল ওলোৱা ফেক্টৰী আৰম্ভ কৰি থৈ গ'ল। এতিয়া আমি নতুনকৈ কাম কৰি আছো, বাঁহৰ পৰা এটা তেল উলিয়াম, যিটো তেলেদি উৰাজাহাজ চলিব। তাৰ ইংৰাজীত নাম কি কয়? চেফ, সাষ্টেইনেবল এভিয়েশ্যন ফুয়েল। বাঁহটো চিপি আমি তেল উলিয়াম আৰু সেই তেলেদি আমি দিল্লীলৈকে ফ্লাইটেদি যাব পাৰিম। তাৰো কাম আমি আৰম্ভ কৰিছো। জাগিৰোডলৈকে গ'লে দেখাই পায় কিমান ডাঙৰ উদ্যোগ বনি আছে, ছেমি কণ্ডাক্টৰ। এইবিলাক আগত অসমত কেতিয়াও নাছিলে। এতিয়া অতুল দাই ইয়াতে আধাৰশিলা স্থাপন কৰালে। মইতো হিচাপে কৰিব পৰা নাই যে কিমান ৰাস্তা, বোকাখাটৰ IB হ'ল, কমলামিৰি আলিৰ পৰা গোসানী থান, কণফলাজান সংযোগী পথ, বামুণগাঁও তিনিআলিৰ পৰা মথাউৰি সংযোগ পথ, ৰঙামণিৰ পৰা গড়গুৰি আলি, পথৰি তিনিআলিৰ পৰা চেলেকগাঁও, কৈ থাকক, শেষ নহয়। ইমানে ৰাস্তা, ধোদৰ আলিৰ পৰা পশ্চিম ধোদাং প্ৰাথমিক বিদ্যালয় সংযোগী, বিহৰা বাগিচা আৰু এসোপা প্ৰায় বহু কেইখন দলং, স্বাস্থ্য কেন্দ্ৰ, পশুপালন, পশু চিকিৎসা বিভাগৰ পেড হস্পিটাল, কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু কেইবাখনো দলং, 2 নম্বৰ বকুল চাপৰিৰ পৰা দেৱীথান হৈ কাঞ্চা চাপৰি দলং, জুলুঙা ভেটিৰ পৰা মিচিমিয়াটি ছগুৰি হৈ বৰটিকা সংযোগী দলং, চেলেক গাঁৱৰ পৰা দুচুটিমুখ গাঁও সংযোগী, ৰাগদিয়াৰ পৰা মিচিয়াটি হৈ ৰঙাগ্ৰাণ, মথাউৰিৰ পৰা কেমেৰি গাঁও দলং, দুচুটিমুখৰ পৰা কাঞ্চা চাপৰি দলং, নাগকাটিৰ পৰা গোসাই চাকপৰি সংযোগী দলং, নাচনি পথাৰৰ পৰা তালচিবাৰী সংযোগী দলং, কৈ কৈ শেষে নহয়। আজি দুচুটিমুখ হস্পিটাল পথৰ দলং, বালিচাপৰিৰ পৰা নাগকাটি হৈ কমলামিৰি পথৰ দলং, ইয়াতে গাই গাই শেষ কৰিব নোৱাৰি। ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুন গৃহ নিৰ্মাণ 7 কোটি টকা। ইমানবিলাক কাম, এভিকশ্যন, গড় মাৰা বন্ধ, অৰুণোদয়, উদ্যমিতা, বিনামূলীয়া চাউল, কম টকা দালি চেনি, এলিভেটেড কৰিডৰ, ফ্লাইঅভাৰ, টানেল। আপোনালোকে চিন্তা কৰক, 2016 আৰু 21 চনত আপোনালোকে বিজেপি আৰু এজিপি দলক ভোট দিয়াৰ কাৰণে আমাৰ ৰাজ্যখনে আজি উন্নয়নৰ এটা নতুন দিগন্তলৈ যাব পাৰিছে। 1.5 লাখ পৰিয়ালে চাকৰি পাইছে, পৰিয়ালকেইটা উদ্ধাৰ হৈছে। আপোনালোকৰ ল'ৰা ছোৱালী আজি পঢ়িবৰ কাৰণে ভাল পায় যে পঢ়িলে চাকৰি এটা পাব পাৰোঁ। আজি তেনে এক পৰিৱেশত আমি আপোনালোকৰ মাজত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব আহিছোঁ। বহুতে ভাবে যে এইটো 10,000 টকা দিয়া আঁচনি। এইটো 10,000 টকা দিয়াৰ আঁচনি নহয়। এই আঁচনিটো হ'ল অসমৰ মহিলাক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ প্ৰেৰণা দিয়া আৰু লাখপতি বাইদেউ বনোৱা। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই
বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰে। আজি আমাৰ অসমত আমাৰ বহুতে নাজানে 40 লাখ মহিলা গোটত সদস্য আছে আৰু 40 লাখ সদস্যাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰ মানে লাখপতি বাইদেউ হোৱাটো ইমান টান কাম নহয়। 8 লাখ মহিলা আমাৰ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আমাৰ বোকাখাততো বহুতো লাখপতি বাইদেউ আছে। এনেকুৱা নহয় যে আমাৰ বোকাখাতত লাখপতি বাইদেউ নাই। মোক অলপ আগতে মই আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে বোকাখাতৰ বেছি নহয় 2 গৰাকী লাখপতি বাইদেউৰ নাম মোক দিব লাগে। তেওঁলোকে মোক ক'লে যে আমাৰ ইয়াৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ নৱজাগৰণ আত্মসহায়ক গোটৰ নিৰ্মলা শৰ্মা বাইদেৱে গাখীৰ দুগ্ধ প্ৰামেৰে মাহত 48,000 টকা উপাৰ্জন কৰে। বছৰত কিমান হ'ব? 5,70,000 টকা। আমাৰ বাদুলিপাৰ গাঁৱৰ ৰিজু দাস বাইদেৱে টেইলৰিং আৰু কাপোৰৰ দোকান দি মাহত 27,000 টকা উপাৰ্জন কৰে। বছৰত কিমান কৰে? 3,24,000 টকা। এনেকুৱা মহিলা কিমান আছে? 8 লাখ। যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় নোৱাৰিম? আমিও পাৰিম। চৰকাৰে আমাক অলপ অলপ সহায় কৰক, আমি লাখপতি বাইদেউ হ'ব পাৰিম। আৰু আপোনালোকক আমি সহায় কৰিম লাখপতি বাইদেউ হ'বৰ কাৰণে। আৰু সেই কাৰণেই আজি আমি ইয়াত গোট খাইছোঁ। 10,000 টকা আৰম্ভণি, 10,000 টকা শেষ নহয়। আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল, শেষ হোৱা নাই। আমি এই 10,000 টকাটো লৈ যদি উচিত তাৰ ব্যৱহাৰ কৰিব পাৰোঁ, চৰকাৰে লাহে লাহে আমাক আগুৱাই লৈ গৈ থাকিব। কেনেকৈ আমি উচিত ব্যৱহাৰ কৰিম? প্ৰথম, আজি আমি 10,000 টকা চৰকাৰৰ পৰা পাম আৰু 10,000 টকাটো আমি 3 ধৰণে ব্যৱহাৰ কৰিম। এটা, আজি টকাটো লৈ টকাটো আমি গোটত জমা দিম, আমাৰ গোটৰ একাউণ্টত দিম। যোনে ব্যৱসায় কৰে সেই মহিলাগৰাকীক আমি ঋণ দিম। মহিলাগৰাকীয়ে কাম কৰিব, টকা ঘূৰাই দিব, আকৌ দ্বিতীয় মহিলাগৰাকীক দিম। আমাৰ গ্ৰুপ চলি থাকিব। কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত নিদিওঁ। কোনো কথা নাই। গ্ৰুপত নিদিলে আমি কি কৰিম? আমাৰ 10,000 টকাৰে আমি নিজে কিবা এটা কৰিব চেষ্টা কৰিম। গৰু কিনিলো, চিলাই মেচিন কিনিলো, সৰু দোকান দিলো, তাঁতশালৰ কাৰণে সূতা কিনিলো, ছাগলী বা মৌ-মাখি, আমি কিবা এটা উৎপাদনমূলক কামত এই 10,000 টকাটো খৰচ কৰিলো। 3 নম্বৰ, মই ব্যৱসায় কৰিব পাৰোঁ কিন্তু মোৰ ভয় লাগে। আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ এখন দোকান আছে, তেওঁৰ ফিচাৰী আছে, তেওঁৰ খেতি আছে,
তেওঁ মাছৰ ব্যৱসায় কৰে।